অলিম্পিকৰ পৰা বৰ্তমান ভাৰতলৈ ভাল খবৰ আহিছে। ভাৰতে 6টাকৈ পদক লাভ কৰিছে, কিন্তু ইয়াৰ মাজত আটাইতকৈ চৰ্চিত কথা এইটোৱে যে নীৰজ চোপ্ৰাৰ মাতৃ আৰু আৰ্চাদ নাদিমৰ মাতৃয়ে এটা বিশেষ মন্তব্য কৰিছিল। যিগৰাকী পাকিস্তানৰ খেলুৱৈ আছিল, যি সোণ পালে, নীৰজ চোপ্ৰাই সোণ নাপালে, ৰূপ পালে। তাৰ মাজতে চৰ্চিত হৈছে যে সেই যিগৰাকী আৰ্চাদ নাদিম আছিল, তেওঁৰ মাতৃয়ে এটা বিশেষ মন্তব্য কৰিছে। মাতৃয়ে কৈছে, নীৰজ চোপ্ৰা মোৰ নিজৰ ল'ৰাৰ দৰে। তেওঁৰ নীৰজ চোপ্ৰাৰ কথা কৈছে যে নীৰজ চোপ্ৰা মোৰ ল'ৰাৰ লগৰ যেতিয়া, বন্ধু যেতিয়া, তেওঁ মোৰ নিজৰ ল'ৰাৰ দৰে। ये तो तीनों हैं बच्चे के खिलाड़ी के। आप लोग खुश हो? कोई बात ना खुश है जमा पूरे खुश है। पिछली बार आया था तो फेवरेट खाना बनाया था। हाँ जी, फेवरेट खाना जरूर बनाएंगे। आओगे जी, फेवरेट जरूर बनाएंगे। একেধৰণে নীৰজ চোপ্ৰা মাতৃয়ে কৈছে যে আৰ্চাদ মোৰ ল'ৰাৰ দৰে হয়, কাৰণ আৰ্চাদক নীৰজে ভাল পায়, তেওঁলোকৰ মাজত বন্ধুত্ব আছে। ইয়াৰ লগে লগে বিভিন্ন কথা চৰ্চিত হৈছে, কাৰণ যি সময়ত ভাৰত আৰু পাকিস্তানক লৈ বিভিন্ন কথা চৰ্চিত হয়, ভাৰত আৰু পাকিস্তানৰ খেল থাকিলে মানুহৰ কাজিয়া হয়, ভাৰতৰ যিসকল লোক তেওঁলোকে পাকিস্তানক লৈ বেয়া মন্তব্য কৰে, পাকিস্তানৰ লোকসকলে ভাৰতক লৈ বেয়া মন্তব্য, বিৰূপ মন্তব্য কৰে। ইয়াৰ মাজত আটাইতকৈ চৰ্চিত কথা এইটো যে এই যিখন অলিম্পিকৰ যিখন খেল, যি পেৰিছ অলিম্পিকত যি ধৰণে তেওঁলোকে জেভলিন থ্ৰ' কৰিলে, তাৰ মাজতে সকলোৱে আশা কৰিছিল নীৰজ চোপ্ৰাই গ'ল পাব, কিন্তু গ'ল নাপালেও কিন্তু তেওঁলোকৰ মাতৃ দুগৰাকী যি মহানুভৱতা, মাতৃৰ যি মন্তব্য, সেয়া এই মুহূৰ্তত আটাইতকৈ চৰ্চিত হৈছে। নীৰজ চোপ্ৰা মাতৃয়ে কৈছে যে আৰ্চাদৰ কথা হৈছে, আৰ্চাদ হৈছে মোৰ নিজৰ ল'ৰাৰ দৰে। হি ইজ লাইক মাই চাইল্ড, মোৰ নিজৰ ল'ৰাৰ দৰে হয়। তেওঁ মোৰ ল'ৰাৰ লগৰে হয়, গতিকে তেওঁ মোৰ ল'ৰাৰ দৰে হয়। একেধৰণে আৰ্চাদৰ মাতৃয়ে কৈছে যে নীৰজৰ কথা কৈছে যে নীৰজে নাপালে, কিন্তু তেওঁ যদিও জয়ী হোৱা নাই, কিন্তু তেওঁ মোৰ ল'ৰাৰ দৰে হয়, অৰ্থাৎ মোৰ ল'ৰাৰ বন্ধু হয়, গতিকে মোৰ নিজৰ ল'ৰাৰ দৰে হয়, এই ধৰণে মন্তব্য কৰিছে। ইয়াৰ লগে লগে পাকিস্তানৰ বিভিন্ন মুহূৰ্তত বিভিন্ন লোকে মন্তব্য কৰিছে। তেওঁলোকে কৈছে যে ভাৰতৰ যিগৰাকী নীৰজৰ মাতৃ, তেওঁ ইমান সুন্দৰ মন্তব্য কৰিছে। একেধৰণে ভাৰততো কৈছে যে আৰ্চাদৰ মাতৃয়ে ইমান সুন্দৰ মন্তব্য কৰিছে। আৰু দুই মন্তব্য এই মুহূৰ্তত ভাৰত পাকিস্তানৰ যি সময়ত বিভিন্ন সংঘাত থাকে, মানুহৰ মাজত কাজিয়া থাকে, সেই কাজিয়াক কিছু পৰিমাণে উপশম ঘটাইছে, অৰ্থাৎ নাইকিয়া কৰিছে। কাৰণ বিভিন্ন সময়ত কোৱা হয় যে বৰ্ডাৰ যি বৰ্ডাৰ থাকে, যি সীমা থাকে, সীমাই দুখন দেশক ভাগ কৰে, কিন্তু দুখন অন্তৰে বা দুজন ব্যক্তিৰ মনৰ মিলনে দুখন দেশক সংযোগ ঘটায়। অৰ্থাৎ যি সময়ত বৰ্ডাৰ জৰিয়তে ভাৰত আৰু পাকিস্তানক ভাগ কৰা হৈছিল, তাৰ মাজতে এই ধৰণে এই মুহূৰ্তত দুগৰাকী খেলুৱৈ তেওঁলোকৰ যি খেলৰ যি ক্ৰীড়াসুলভ মন, এই মনে কিন্তু এই মুহূৰ্তত আটাইতকৈ চৰ্চা লাভ কৰিছে। গতিকে পেৰিছ অলিম্পিকত এই মুহূৰ্তত ভাৰতে 6টাকৈ পদক লাভ কৰিছে। বৰ্তমানলৈকে কোনো গ'ল ভাৰতে লাভ কৰা নাই, কিন্তু তাৰ মাজতে সকলো ব্যক্তিয়ে মনত কিছু দুখো পাইছে, কিন্তু দুখ পালেও কিন্তু এই মুহূৰ্তত আটাইতকৈ চৰ্চিত কথা এইটোৱে যে দুগৰাকী মাতৃৰ মন্তব্যই চৰ্চা লাভ কৰিছে আৰু ট্ৰেণ্ডিঙত আহিছে। অৰ্থাৎ তেওঁলোকৰ যি মন্তব্য, সেই মন্তব্য এই মুহূৰ্তত ট্ৰেণ্ডিঙত আহিছে, সকলোৱে সুধিছে। কাৰণ মাতৃ সদায় মাতৃ হয়, আৰু মাতৃৰ যি মন্তব্য, মাতৃৰ যি মন্তব্য নিজৰ সন্তানক লৈ বা নিজৰ সন্তানৰ অপনেণ্ট বা প্ৰতিদ্বন্দ্বীক লৈ, এই মন্তব্য এই মুহূৰ্তত চৰ্চা লাভ কৰিছে। আৰু সকলোৱে কৈছে যে মাতৃ সদায় মাতৃয়ে হয়, এই ধৰণে দুই মাতৃ এই মুহূৰ্তত আটাইতকৈ চৰ্চিত হৈছে। কেৱল ভাৰতত নহয় বা পাকিস্তানত নহয়, দুয়োখন দেশতে সমানে চৰ্চিত হৈছে। আৰু এই দুয়োখন দেশৰ যি চৰ্চা, এই চৰ্চা এই মুহূৰ্তত সমগ্ৰ বিশ্ব প্ৰেক্ষাপটতে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।